ৰাজীৱ প্ৰিয়া তুমি তুমি ইয়াত কিয় মই ইয়াত আহিব নোৱাৰো নেকি নহয় মানে হঠাতে ইয়াত ক'ৰ পৰা কেনেকৈ চব হ'ল ন ইমান বছৰৰ মূৰত দেখি ইমান বছৰ মানে 4 বছৰ 3 মাহ 17 দিন আচলতে জয়ন্তৰ অফিচত কাম অলপ আছিল ভাবিলোঁ এই চেগতে বন্ধু বান্ধৱীকো লগ কৰি আহোঁ আৰু এই স্মৃতি ভৰা ঠাইবোৰকো এবাৰ চাই আহোঁ আচ্ছা তাৰমানে তুমি তোমাৰ পুৰণি বন্ধু বান্ধৱীকে লগ কৰিব আহিছা কিন্তু তোমাৰ বন্ধু বান্ধৱীকহে মই মনত পেলাব কেনেকৈ মনত পৰিব তোমাৰ জানো সময় আছিল মোৰ ফ্ৰেণ্ডৰ সৈতে চিনাকি হোৱাৰ তোমাক লগ পোৱাৰ পাছৰ পৰা সিহঁতক জানো সময় দিবলৈ সময় পাইছিলোঁ যিখিনি সময় পাইছিলোঁ তোমাৰ সৈতে কটাইছিলোঁ অ'কে তাৰমানে তোমাৰ ফ্ৰেণ্ড হোৱাৰ কাৰণটো মই অহ' নিগেটিভলি নল'বাচোন কথাষাৰ আচলতে কলেজ লাইফৰ ফ্ৰী টাইমখিনি তোমাৰ লগতেতো কটাইছিলোঁ সেইটোৱে মিন কৰিছোঁ অ'কে অ'কে তুমি ইমান চিৰিয়াছ নহ'বা মই ধেমালিহে কৰিছোঁ বুকুখন ধপধপাই গৈছিল তুমি বেয়া পোৱা বুলি আচ্ছা মই তোমাক বেয়া পাই যাম কিন্তু এটা কথা মই তোমাক বেয়া পাব লাগে প্ৰথমতে মই তোমাক ভাল পাব লাগিব তাৰমানে তুমি এতিয়াও ভাবি আছা যে মই তোমাক ভাল পাওঁ বুলি ৰাজি তোমাৰ মানে কামোৰ স্বভাৱটো এতিয়াও নকওঁ সকলোবোৰ আগৰ দৰে আছে প্ৰিয়া মোৰ স্বভাৱ মোৰ মন মোৰ ভাল পোৱা মাথো তুমি নাই কিয় নাই মই তোমাৰ লগত তুমি ফাইনেল এক্সাম শেষ কৰি ঘৰলৈকে গুচি গ'লা ইফালে আকৌ মোৰ এক্সাম চলি আছিল তোমাৰ ঘৰত যে তোমাৰ বিয়াটো যে ইমান স্পীডত চলি থাকিব মই কেনেকৈ জানিম হয়তো তুমি জনা নাছিলা হয়তো মানে ৰাজীৱ বিশ্বাস কৰ মই একদমেই গম পোৱা নাছিলোঁ বিশ্বাস আছে মোৰ তোমাৰ ওপৰত তাৰপিছত ইফালে তোমাৰ বিয়াৰ আয়োজন ইফালে মোৰ এক্সাম তোমাৰ ঘৰৰ এড্ৰেছটো মোৰ তাত নাছিল তাতে আকৌ তোমাৰ ফোনটো অফ পিছদিনা এক্সামত নবহিলে আৰু এবছৰ বেক হৈ যায় লগৰবোৰে কৈছিল তুমি কিবা এটা মেনেজ কৰিবা বুলি এক্সাম শেষ কৰি যাব ওলাইছিলোঁ তেনেতে হোৱাটছএপত ফটো একপি পঠাইছিলে ফটোখন চাই মই দি থোৱা হৈ গ'লোঁ কইনা সাজত কিন্তু তোমাক বেছ ধুনীয়া লাগিছিল ময়ো চেষ্টা নকৰোঁ নহয় বহুত কান্দিছিলোঁ ভাত খোৱা নাছিলোঁ কাৰো লগত কথা পতা নাছিলোঁ কিন্তু মা দেউতাৰ জেদ খং মৰম বুজনিবোৰৰ ওচৰত মই হাৰ মানিবলগীয়া হৈছিল অৱশেষত আমাৰ ভাল পোৱা হোমৰ জুইত যা যাবলৈ দিলোঁ ৰাজীৱ পাৰা যদি মোক ক্ষমা কৰি দিবা ধেত পাগল হৈছে নেকি তোমাৰ তাত কোনো ভুল নাই নহয় হয়তো মোৰে ভাল পোৱাত কিবা কমি আছে যাৰ বাবে মই তোমাক নিজৰ কৰিব নোৱাৰিলোঁ এতিয়া সেইবোৰ বাদ দিয়া ইমান বছৰৰ মূৰত লগ পাইছোঁ যেতিয়া আমাৰ ফেভাৰেট চাহ দোকানখনৰ পৰা চাহ খাওঁ ব'লা
আকাশৰে এটি তৰাই আহি গ'লে লৈ যা মোকো লৈ যা শৰতৰ ৰাতি তোলে ভাল পোৱা যাচিবানে মৰম তুমি আহিবানে গোপনে ৰিমি ঝিমি আকাশৰে এটি তৰাই আহি গ'লে টেষ্টটো অলপ চেঞ্জ হৈছে সময়ে সকলোবোৰ চেঞ্জ কৰি দিয়ে বাৰু অলপ যন্ত্ৰৰ কথা কোৱাচোন সি বহুত সহজ হয় কথাবোৰ খুব ধুনীয়াকৈ বুজি পায় আৰু হেণ্ডেলো কৰে একচুৱেলি সি বহুত প্ৰেক্টিকেল হয় কেতিয়াবা মোৰ কথা কৈছানে কিয় নকওঁ সি নিজে সুধিছিল তোমাৰ নামটো সি মোক দেখিয়ে গম পাইছিল মই যে কাৰোবাক ভাল পাওঁ তাৰপিছত মই আমাৰ সকলো কথা কৈছিলোঁ তাৰ বেয়া লাগিছিল বহুত গিল্টি ফিল কৰিছিল সি মোক বহুত জোৰ কৰিছিল তোমাৰ ছোৱালী পুনৰ উভতি আহিবলৈ কিন্তু মই মানি লোৱা নাছিলোঁ কিয় দুখন ঘৰৰ সামাজিক মৰ্যাদা মা দেউতাৰ আত্মসন্মান আৰু এজন নিষ্পাপ মানুহৰ জীৱন ধ্বংস কৰি কেনেকৈ বাৰু আহোঁ তোমাৰ ওচৰলৈ ঠিকেই কৈছা তুমি আহিলে হয়তো মই তোমাক সেইবোৰ কাম তাকলি ল'ব নোৱাৰিলোঁ হয় জয়ন্তই মোক খুব মৰম কৰে কেয়াৰ লয় বহুত বিশ্বাস কৰে মোৰ কোনো কথাতে নকৰে কেতিয়াবা এনেকুৱা লাগে জয়ন্তৰ মাজতে যেন তুমি সোমাই আছা শুনি ভাল লাগিল তোমাৰ কথাবোৰ কেতিয়াবা মোৰ মনটোৱে বৰ দিগদাৰ কৰি থাকে তুমি কষ্টতে আছা নেকি তুমি দুখতে আছা নেকি এতিয়াৰ পৰা মোৰ এই চিন্তা নোহোৱা হ'ব এতিয়া তোমাৰ কথা কোৱা কোনোবা আহিলে নাই তোমাৰ জীৱনলৈ এইবোৰৰ পৰা আৰম্ভ হ'ব ৰাজীৱ তেনেকৈ নক'ব তুমি অকলশৰীয়া হৈ থাকিলে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম কথাবোৰ ইমান সহজ নহয় প্ৰিয়া কথাবোৰ জটিল কৰি ৰাখিলে কেতিয়াও সহজ নহয় তুমি চেষ্টা কৰি চোৱাচোন কিজানিবা মোতকৈ বেছি ভাল কৰিবলৈ তোমাৰ অপেক্ষা কোনোবা কৰি আছে জীৱনটো নতুনকৈ আৰম্ভ কৰা ৰাজীৱ ঠিক আছে চেষ্টা কৰি চাম বাৰু কিন্তু মোক অলপ সময় লাগিব জয়ন্ত কাম হৈ গ'ল ঠিক আছে তুমি হোটেললৈ গৈ থাকা ময়ো গৈ আছোঁ তুমি তেনেকৈ চাই নাথাকিবা ৰাজীৱ নহ'লে মই এৰি যাব নোৱাৰিম ভাল পোৱা মানে বিবাহ নহ'ব পাৰে আমি ইজনে সিজনে দূৰে দূৰে থাকিও ইমান ভাল পাব পাৰিছোঁ এয়াই চাগে সঁচা ভাল পোৱা আৰু মই যদি সুখী হোৱাটো বিচৰা তেতিয়াহ'লে তুমিও যুগ্ম জীৱন আৰম্ভ কৰি সুখী হ'ব লাগিব নহ'লে মই কেতিয়াও সুখী হ'ব নোৱাৰিম এতিয়া আহোঁ ভালকৈ থাকিবা
ৰিমি ঝিমি আকাশৰে এটি তৰাই আহি গ'লে লৈ যা মোকো লৈ যা শৰতৰ ৰাতি তোলে ভাল পোৱা